মানে নহয়, আমাৰ যোৰহাটতো এটাও সমষ্টিত আমি মানে হৰা নাই। যোৰহাট লোকসভা সমষ্টি অকল মাজুলীত মাত্ৰ কেইটামান ভোটত হাৰিছোঁ। তাকো আপোনালোকে সকলোৱে জানে যে কেইদিনমানৰ আগত তাত উপ নিৰ্বাচন হৈ গৈছে, তাৰ পাছতো মাত্ৰ কেইটামান ভোটত হাৰিছোঁ। আটাইতকৈ বেছিকৈ ভোট দিব পাৰিলে আমাৰ তিতাবৰে, তাৰপাছত টিয়ক আৰু শিৱসাগৰে আটাইতকৈ বেছিকৈ দিলোঁ। আমাৰ শিৱসাগৰ জিলাখনৰ আটাইতকৈ বেছিকৈ ভোট দিলোঁ আমি শিৱসাগৰ সমষ্টিয়ে। মই সেইকাৰণে এই মুহূৰ্তত শিৱসাগৰ সমষ্টিৰ ৰাইজক ধন্যবাদ জনাইছোঁ। নাজিৰাতো ভোট দিছে, কিন্তু যিমানটো আশা কৰিছিলোঁ সিমানটো নহ'ল, কিন্তু তথাপিওতো লিড দিছে। মই আশা কৰোঁ যে নিশ্চয় এইবাৰ আমি যোৰহাট লোকসভা সমষ্টিৰ আটাইকেইটা বিধানসভা সমষ্টিত 2026 চনত আমি জিকিব পাৰিম। আৰু অকল যোৰহাট লোকসভা সমষ্টি নহয়, গোটেই উজনি অসম, উত্তৰ অসম, বৰাক উপত্যকা, নামনি অসম, সমগ্ৰ অসম জুৰি এতিয়া বিজেপিৰ বিৰুদ্ধে যিটো ঢৌ আহিছে, বিজেপিৰ স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে মানুহৰ যিটো ক্ষোভ আছে, বিজেপিৰ গণতন্ত্ৰহীনতাৰ বিৰুদ্ধে মানুহৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে মানুহৰ যিটো ক্ষোভ আহিছে, এই ক্ষোভৰ পাছত নিশ্চিতভাৱে মই ভাবোঁ যে 2026 চনটোত আমি বিৰোধী ঐক্য মঞ্চই চৰকাৰ কৰিব পাৰিম। কেৱল আমাৰ ভিতৰত অহংকাৰটো কমাব লাগিব, আমাৰ ভিতৰত একতাটো বৃদ্ধি কৰিব লাগিব, আমি ঐক্যবদ্ধ হ'ব লাগিব। মানে এতিয়া চাওক, সমষ্টি কোনোবা এটাত বেছিকৈ পাইছে, কোনোবা এটাত কমকৈ পাইছে। মোৰ সমষ্টিটোত বেছিকৈ পাইছে, অন্য কোনোবা এটা সমষ্টিত কমকৈ পাইছে। সেইকাৰণে মই আৰু তেখেতৰ MLA জনক সমালোচনা কৰিব খোজা নাই। সেইটো আপোনাৰ পিনৰ পৰা যি নিউজ কৰে কৰিব পাৰে, কিন্তু মই সেইটো সমালোচনা কৰিব খোজা নাই।